প্ৰথম লক্ষণ হৈছে সহনশীলতা। নাৰায়ণৰ বক্ষত গৈ ভিকুৰীকে গুৰ মাৰি দিছিল, হয়নে? ওলোটাই ৰিপ্লাইটো আমি দিয়া হ'লেতো আৰু বুজি পাইছেই নহয়। ঈশ্বৰে কি বুলি দিলে যে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি? আৰু ইমান সহনশীলতাই কি কৰে চাব। মানুহৰ যে ঘৰ দুৱাৰ বনাওঁতে চিচা যে লগায়, গ্লাছ লগায়, শিলগুটি এটা লৈ যদি গ্লাছখনলৈ দলিয়াই দিয়ে, সেইখন গ্লাছ হৈ থাকিবনে? ভাগি ছিগি চুৰমাৰ হৈ যাব ন। তাৰ বিপদে আৰু এখন গ্লাছ আছে নহয়, আমাৰ CM PM-ৰ গাড়ীবিলাকত যে ইউজ কৰে, AK-47 মাৰি দিলেও আপোনাৰ গ্লাছৰ হেৰফেৰ নহয়, হয় নহয়? গ্লাছটোতো মোৰ ঘৰত লগোৱাখনো গ্লাছ, সেই গাড়ীখনত থকাখনো গ্লাছ। ডিফাৰেঞ্চটো ক'ৰ পৰা আহিলে? মোৰ ঘৰত যিখন গ্লাছ লগালোঁ ন, সেইখন গ্লাছ আৰু চিচা বনালে, গলালে, চেপ এটা দিলে, আইনাত লগাই দিলে, সেইকাৰণে এটা শিলগুটি মাৰিলে ন, ফাটি থাকিলে। কিন্তু ইখন গ্লাছ বনাওঁতে গৰম কৰিছেনে? প্ৰথম বহুত এটা হাই টেম্পাৰেচাৰ, ক্ষমা কৰিব, প্ৰথম এটা ল' টেম্পাৰেচাৰ, তাৰপৰা ঠাণ্ডা কৰিলে, তাৰপৰা আকৌ টেম্পাৰেচাৰ বঢ়াই দিব, আকৌ ঠাণ্ডা কৰিব, আকৌ টেম্পাৰেচাৰ বঢ়াব, আকৌ ঠাণ্ডা কৰিব। তেনেকৈ প্ৰায় 10 টাইমছ 12 টাইমছ কৰাৰ পাছত সেইখন ইমান ৰেজিষ্টেণ্ট হৈ যায় ন, গুলিটোও তাক ভেদিব নোৱাৰে, হয়নে? কিহৰ পৰা হ'ল? এই গৰম কৰিলে, ঠাণ্ডা কৰিলে, গৰম কৰিলে, ঠাণ্ডা কৰিলে, তেনেকুৱাই নহয় জানো? জীৱনটোতো তেনেকুৱা, এই সুখ, এই দুখ, এই সুখ, এই দুখ, তাৰপৰা কি কৰিছে ঈশ্বৰে? ৰেজিষ্টেণ্ট কৰিছে। কিন্তু আমি নিগেটিভ চেন্সত লৈ লওঁ, এই কণা ভগৱানটোৱে মুখে পালেগৈ নহয়। কি কৰিছে? জীৱনত সহনশীলতা আনিছে ন। আৰু জীৱনত আমি সুখ দুখ যি পাইছোঁ চব নিজৰ কৰ্মফল। আমি মুখেৰে ক'বলৈ হয়, এই আমুকৰ কাৰণে মোৰ কামটো নহ'লগৈ, আমি গ্ৰহণ নকৰিব পাৰোঁ নিজে ছেটিছফাই হ'বলৈ, কিন্তু সঁচা সেইটোৱেই। মই যদি চৰ এটাও খাওঁ ন, সেইটো মোৰ নিজৰ কৰ্মফল, খোলা কথা, তাত কোনো শংকা নাই। উঠি আহি দি চাবও পাৰে অৱশ্যে, কেৱল ভাষণ কোৱা নাই দেই। যদি খাব লগা আছে ন, সেইটো কৰ্মফল। কাৰণ বিনা কৰ্মফলত মানুহে এই জীৱনত একো প্ৰাপ্ত কৰিব নোৱাৰে। সেইবাবে ভাগৱতত এইটো আৰম্ভণিতে স্বীকাৰ কৰা হৈছে, মান অপমান মিলে ঈশ্বৰৰ ইচ্ছা, বিচাৰত সুখ দুখ দাতা আন নাই, হয়নে? এই দুইটাৰ দাতা আন নহয়, তেওঁৱেই দিছে। গতিকে সুখটো লৈও কোনো মোৰ মতলব নাই, দুখটো লৈও কোনো মতলব নাই। তেতিয়াহ'লে কি হয়? নিমখ তেলেও যদি ভাতকেইটা খাবলৈ পাইছে না, শান্তিয়ে খাব পাৰে। আৰু যদি অভিযোগ থাকে অমুক নাই তমুক নাই, তেতিয়াহ'লে আৰু এখিনি ব্যঞ্জন হ'লেও শান্তিটো নালাগে। শান্তিটোৱেতো মানুহৰ জীৱনত লাগে। কেনেকৈ আহে? এইটোৱেতো যাত্ৰা। ব্যাসদেৱে ইগ'টো প্ৰকাশ কৰা নাই, আপুনি ক'লেই হ'বনে মই মানি ল'ম, মই 4 বেদৰ শাখাভেদ কৰিলোঁ, 18খন পুৰাণ লিখিলোঁ, এতিয়া আপুনি আহি মোক কৈছেহি যে মই এইখিনি অথলে লিখিলোঁ, মানি ল'লোহেঁতেন নে? আমাৰ কেইজনমানেতো পেপাৰত 2-এটা আৰ্টিকল লিখিও বহি থাকে, মই আমুকখন পেপাৰত এনেকৈ লিখিছোঁ, মই মানি নলওঁ, হয় নহয়? সেইজনে গোটেই জীৱনত বেদৰ শাখাভেদ কৰিলে। এটা শাখাত এজন মানুহ পাৰ্গত হ'বলৈ মিনিমাম 18 বছৰ সময় লাগে। হাজাৰ হাজাৰ শাখা আছে বেদৰ। তাৰপিছত উপনিষদৰ পৰা পুৰাণলৈকে ইমানখিনি লিখাৰ পাছত যেতিয়া নাৰদদেৱে গৈ কৈছেগৈ যে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক, তুমি কৃষ্ণৰ কথা বিস্তাৰিত ৰূপত ক'তো নিলিখিলা, সেইকাৰণে মনত শান্তি। আমি হোৱাহেঁতেন মানি ল'লোহেঁতেন, বুলিব ইমানখিনি মই লিখিলোঁ কৰিলোঁ, আপুনি মোক ভুল ধৰিলে মোক মানি ল'ম নে? কেতিয়াও নলওঁ। কিন্তু ব্যাসদেৱে মানি ল'লে। কিয়? ব্যাস চেতনাৰ সেইটো স্তৰ, বিস্তৰয়তি বিভাজনয়তি বেদহ ইতি ব্যাস, যি জ্ঞানক বিস্তাৰ কৰাৰ ভাৱনা ৰাখে, যি সংকীৰ্ণ মগজুলৈ জীয়াই থকা নাই। সংকীৰ্ণ মগজু কেতিয়া যে মই ভাবি পোৱাটোৱে সঁচা, আৰু আপুনি কিবা এটা ক'লে মই মানি নলওঁ। ব্যাস সেইজন যি সকলোৰে পৰা গ্ৰহণ কৰাৰ, বিস্তাৰ কৰাৰ ভাৱনা নিজৰ মনত ৰাখে। সেয়ে হৈছে বৈৰাগ্য। আজি 5 বছৰ এটা কথা মই পালন কৰি আছিলোঁ, 5 বছৰ পাছত গম পালোঁ যে মই মানি অহা কথাটোচোন ভুল। তৎমুহূৰ্তত এটা ত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। কিন্তু মই ভাবিছোঁ এনেকৈ আমাৰ চলিয়ে আছে, আৰু আজি 10 বছৰে চলালোঁ, আৰু এতিয়া আকৌ কিহৰ হ'ব লাগিছে, হয়নে? সেইটো কি? সেইটো বন্ধন। 5 বছৰ আগতে গুৰুৰ ওচৰত মই হৰণ ভজন ল'লোঁ, 5 বছৰৰ পাছত মই একেটাই হৈ আছোঁচোন। আগতে যেনিবা ধৰি লওক অনুষ্ঠানলৈ কমকৈ গৈছিলোঁ, এতিয়া অনুষ্ঠানলৈ বেছিকৈ যাওঁ। এইটো গ্ৰথ নহয় নহয়। গ্ৰথ কি? মেণ্টেলিটিটোত কি গ্ৰথ আহিলে? চিন্তা ভাৱনাত কি গ্ৰথ আহিলে? যদি নাই অহা তেতিয়াহ'লে সেইখিনি মিথ্যাচাৰ, আৰু মিথ্যাচাৰত জীৱন পৰিৱৰ্তন কেতিয়াও নহয়। এতিয়া নাভাবিব দেই, এইখিনি শুনি থকাসকলক দি থকা উপদেশ। এটা আঙুলি আপোনালৈ তোঁৱাতে 3টা আঙুলি মোৰলৈ আপোনা আপুনি মূৰ খাই আছে। এইখিনি মোৰ জীৱনতো সমানে প্ৰযোজ্য। সেইকাৰণে কোৱা হৈছে যাত্ৰাপথ একেটাই,
মই যেনিবা বক্তাজনৰ আসনত আছোঁ, আপুনি শ্ৰোতাজনৰ আসনত আছে, কিন্তু সকলো একেটা পথতেই আছে। ইয়াত কোনো আগ পাছ বুলি কথা নাই, নহয়নে? আগ পাছ কেতিয়া হয়? নিজৰ ভাৱত। এতিয়া ব্যাসদেৱে যেতিয়া নাৰদদেৱৰ পৰা ভাগৱত গ্ৰহণ কৰিছে, নাৰদদেৱে প্ৰত্যক্ষ ৰূপত কি উপদেশ দিছিল? যে মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দুৰহোক তোমাৰ মনোৰম ক্লেশ। বোলে তুমি একো কৰিব নালাগে, কি কৰা? শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ। তুমি ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, তোমাৰ মনটো আপোনা আপুনি ক্লেশবিলাক আঁতৰি যাব। একেবাৰে সহজ কথা ন? শ্ৰৱণ কীৰ্তনত ইমান গুৰুত্বতা কিয় দিলে? কাৰণ শ্ৰৱণ মানে শুনা, নহয়নে? তিনিটা পৰ্যায়ত শুনা যায়। প্ৰথমতে এইফালে শুনিলো নহয়, এইফালে উলিয়াই দিলে, একো নাই, শুনিলে আৰু বাদ দিলে। এইটোক কোৱা হয় অধম শ্ৰৱণ। লাগে নে নালাগে? লাগে নে নালাগে? লাগে। দ্বিতীয়তে মধ্যম শ্ৰৱণ, কথাখিনি শুনিলে, শলাগটোও লৈছে, হয় হয়, কিন্তু পালন নকৰে, এইটো মধ্যম শ্ৰৱণ। এইটো লাগে নে? লাগে। উত্তম শ্ৰৱণ, শুনিছেও, মনত অকণমান বিচাৰ কৰিও চাইছে, বিশ্লেষণো কৰিছে, আৰু তাক পালনো কৰিছে, উত্তম শ্ৰৱণ। এইটোতো আৰু লাগে। অধম শ্ৰৱণৰ কি কাম আছে? এইফালে শুনিলে এইফালে বাদ দিলে। চব কথা ভালেই যে শুনিবলৈ পাব জৰুৰী নহয় নহয়। আজি সংসাৰটো বেয়া কথা শুনিবলৈ আপুনি বেছি দূৰলৈ যাব নালাগে, চব ঘৰতে এভেইলেবল, হয় নে নহয়? আগৰ দিনত অসুৰেও ইমান বেয়া মাত মতা নাছিলে যিমান আমাৰ মাতি দিয়া যায়, হয় নে নহয়? সিহঁতৰো ইমান মেনাৰ্ছ আছিলে। হিৰণ্যাক্ষই গৈ পেলাই ইন্দ্ৰৰ মুকুটটো আনি নিজৰ মাকৰ চৰণত দিছিলহি। দৈত্য আছিল যদিও ইমান মেনাৰ্ছ, হয়নে? এতিয়াতো মাক দেউতাক, ককাই ভাই, মাহী পেহী নামত গালি দিয়ে, দিয়ে নে নিদিয়ে? কোনে দিয়ে? হিৰণ্যাক্ষই দিয়ে নে হিৰণ্যকশিপুৱে দিয়ে? কোনোবা দৈত্য, যক্ষ, দানৱ, পিশাচে দিয়ে নে মানুহে দিয়ে? তেতিয়াহ'লে আচল দৈত্য কোনকেইটা? সেইকেইটা নহয়, সেইকেইটাও এটা লিমিটেশ্যন আছিল। আমাৰতো সেই লিমিটেশ্যনটো নাইকিয়া হৈ গ'ল, মুখখন ইমান বেয়া হৈ থাকিলে। ঈশ্বৰে মুখখন দিছে ভাল কথা ক'বলৈ, হয় নহয়? আৰে যাৰ চৰণত শিৰ থোৱা যায়, তেওঁৰ নামত যদি গালিটো দি দিছে, কিটো থাকিলে? কুকুৰটোক সোণৰ থালখনত খাবলৈ দিও আৰু ধুই পখালি মানুহটোক খাবলৈ দিব নোৱাৰি। ধৰ্ম নমনাজনৰ কথাটো বেলেগ, ধৰ্ম মাৰ্গত থকা জনকো কেতিয়াবা দেখিবলৈ পোৱা যায় যে আন এৰিছে নেৰিছেতো সেইবিলাক পিছৰ কথা, বেয়া মাতটোকে এৰিব পৰা নাই। যি বেয়া মাতটোকে এৰিব পৰা নাই, বাকী আপুনি কি ত্যাগৰ কথা ভাবে? নহয় ন? ঈশ্বৰে মুখখন দিছে, আৰু কোনোবাই মা বুলি মাতিব বিচাৰিছে, তেওঁ কিন্তু কথা কোৱা শক্তিটোৱে নাই পোৱা। এনেকুৱাওতো কিছু লোক আছে, দেউতা বুলি মাতিব বিচাৰিছে, তেওঁ কথা কোৱা শক্তিটোৱে নাই পোৱা। আৰে আমি যে পাইছোঁ, গতিকে এই শক্তিটো ভাল কথা কোৱাত খৰচ কৰিব লাগে, হয় নে নহয়? বাক্যৰ সংস্কাৰটো লাগিব, বিনা বাক্যৰ সংস্কাৰত একোৱেই সম্ভৱ নহয়, হয়নে? বাক্যৰ সংস্কাৰটো আগৰ অসুৰবিলাকো আছিল। যেতিয়া ৰাৱণৰ ৰাজসভালৈ হনুমন্ত গৈছিল ন, যেতিয়া বন্দী কৰি নিলে, হনুমন্ত ৰাৱণৰ সন্মুখত উপস্থিত হৈ ৰাৱণক কি বুলি সম্বোধন ধৰিছে? যে হে লংকেশ্বৰ। যদিও ৰাৱণে বেয়া কাম কৰিছিল, বাক্যৰ মৰ্যাদা, লংকেশ্বৰ। আমি হোৱাহেঁতেন কি বুলি ক'লে? চিধা কুকু মেকুৰিব আৰম্ভ কৰিলোহেঁতেন, হয় নে নহয়? যেতিয়া ভগৱান কৃষ্ণই পঞ্চপাণ্ডৱৰ ওচৰত সন্ধি কৰিবলৈ আহিছে, বোলে কিয় যুদ্ধ কৰিব লাগিছে? মিলাপিতে থকা পঞ্চপাণ্ডৱক 5খন গাঁও দি দিয়া, তেওঁলোক তাতেই তুষ্ট। দুৰ্যোধনে মানি লোৱা নাই যে বেজীৰ আগত উঠা, মই মাটিকণো নিদিওঁ। ঈশ্বৰৰ বাক্যৰ মৰ্যাদা চাওক, যে তেওঁ জগতৰ ঈশ্বৰ হৈ মথুৰাৰ অধিপতি ঢেৰ কিবা কিবি ক'ব পাৰিলেহেঁতেন। কি কৈছে? যে হে কুৰু ৰাজকুমাৰ, তোমাৰ অভিমান ত্যাগ কৰা। এইটো কেৱল বচনেই নহয়, আৰে সংস্কাৰ, নহয়নে? যাৰ বাক্যতেই সংস্কাৰ নাই, বাকীবিলাকত সংস্কাৰ কেনেকৈ আমি আশা কৰিম? বাক্যৰ সংস্কাৰটো লাগিব, নহয়নে? কেঁচুৱাটো সেইকাৰণে অকণমান ডাঙৰ হওঁতেই ৰাম কৃষ্ণ বুলি ক'বলৈ শিকোৱাটো প্ৰয়োজন। নহ'লেতো শিক্ষিত হোৱাৰ পিছতো ৰামকৃষ্ণ বুলি ক'বলৈ কেতিয়াবা লাজ লাগিব পাৰে। লাজ লাগেতো। ৰামকৃষ্ণনে আমাৰ গোসাঁই ঘৰলৈ নামঘৰলৈ আহিলেহে কয়, বাকীখিনি আমাৰ মিতিয়ে কুটুমে কথা পাতোতে বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে, কৈ পাওঁ জানো? নাপাওঁ নহয়, কাৰণ লাজ লাগে তেতিয়া। এই কিহৰ কৃষ্ণ,
এইবোৰ ভকতৰ মাজত কোৱা শব্দ, সেইটোৱেটো মেণ্টেলিটি, হয় নহয়? যেতিয়া সেই শব্দটোকে আমি আপোন কৰিব পৰা নাই, বাকী আমি কেনেকৈ আপোন কৰিম, হয়নে? কৃষ্ণ এটা শব্দ নহয়, কৃষ্ণ বুলি কোৱাৰো বহুত ডাঙৰ ইফেক্ট আছে। কেনেকৈ চাওক, এনেই কুহুতীয়াকৈ কৈছোঁ, কোনোবাই ঢেৰ এইখিনি বকি আছে, এই কৃষ্ণ বা ৰাম বুলি শলাগ এটা লৈ থৈ দিয়কচোন, আপুনি ভালতেই শলাগ ল'লে নে কালতেই শলাগ ল'লে নে একো বুজি নাপায়, হয় নহয়? কিন্তু কাম কৰিব, মানুহে ৰিপ্লাইটো পটককৈ দিয়ে, ঈশ্বৰে ৰিপ্লাই দিওঁতে সময় লয়, সুপ্ৰিম কোৰ্টৰ পৰা জাজমেণ্টটো সেইবিলাক টাইম লয় নহয়, হয় নহয়? সেইকাৰণে যেতিয়া বিশেষ অধিকাৰ দি ৰাখিছে নাগৰিকক, ডিষ্ট্ৰিক্ট কোৰ্টলৈ গৈ থাকিলে ঘূৰাই ফুৰিবও পায় উকিলসকলে, হয়নে? সুপ্ৰিম কোৰ্টত এপিল কৰি দিব লাগে, তেওঁ মুখে ঠেলিছে, সেইফালৰ পৰা 21 প্ৰুফ ঠেলি দিব, খালি নিজৰ ভিতৰতো সেইকণ শুদ্ধতাটো লাগে, হয়নে? এতিয়া চাওক যে শ্ৰৱণ কৰিবলৈ যাওঁতে ক'ৰবাত আমি বেয়া কথা এটাও শুনিব পাৰোঁ, কাণত পৰিবহি পাৰে, তেতিয়া সেই বেয়া কথাটো এইফালে শুনিলে এইফালে বাদ দিব লাগিব। অধম শ্ৰৱণ, মধ্যম শ্ৰৱণ, কিছু কথা শুনিবহে লাগে, মানিব নালাগে। চবৰে কথা শুনিব লাগে, চবৰে কথা শুনিব নালাগে, শুনিব নিজে বিবেকে ঢুকি পোৱাটোহে লাগে, সেইটো প্ৰথম কথা। আৰু দ্বিতীয়তে কথা হ'ল কি, চবকে চব কথা শুনাব নোৱাৰি, চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক ৰাম নামৰ মহিমাৰ কথা কৈ লাভ নাই, বিভীষণৰ হৈ পেলাই এবাৰ সৈন্যকেইজনে আপত্তি দিলেগৈ ৰাৱণক, বোলে আপোনাৰ আচল শত্ৰুটো আপোনাৰ ৰাজ্যতে আছে, বোলে কোন, আপোনাৰ ভাতৃ বিভীষণ, বোলে কি বিভীষণে কি কৰিলে, মনৰ পৰা ৰামক ঈশ্বৰ বুলি ভাবে, মনত কি আছে কোনেও নেদেখে, আপোনাৰ ৰাজ্যত থাকি তেওঁ ৰাম নাম কিয় লিখিব লাগিছে? তেতিয়া ৰাৱণো ইগত লাগিল যে হয়তো নকওঁ, মোৰে খাব, মোৰ ইয়াতে থাকিব, আকৌ মোৰ শত্ৰু নাম কিয় লিখিব মোৰ ৰাজ্যত? গৈ পেলাই দেখিলেগে নিজৰ ঘৰত ৰাম নাম লিখা আছে। অগ্নিশৰ্মা বিভীষণক বোলে তই মোৰ ভাগৰ খাই মোৰ শত্ৰুৰ নাম ৰাজ্যত লিখিছ? তেতিয়া বিভীষণে বোলে ক'ত শত্ৰুৰ নাম লিখিছো, এইখন কি বোলে ৰাম নাম লিখি থৈছ? বোলে সেইটোৱে ভুল কৰিছে, মই ৰামৰ নাম নাই লিখা নহয়, ৰাম মানে ৰাৱণ আৰু মানে মন্দুদৰী, আপোনালোক দুজনৰ নামহে লিখিছো। এই কথাটো কিয় কোৱা হ'ল? কাৰণ চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক সন্মুখত বহিলৈ বোলে বেদত আছে, পুৰাণত আছে, উপনিষদত আছে, এইবোৰ কথা যদি বিভীষণে ক'বলৈ গ'লহেঁতেন কি হ'লহেঁতেন ন? বুজি পাইছে নহয়? ৰাৱণে নিজৰ মহিমাৰ কথাই বুজিব, সেইকাৰণে নিজৰ মহিমাৰ কথাই গৈ উভতাই পঠাই দিলে, তেওঁ কাম হ'ল, ৰাৱণৰো কাম হ'ল। চবকে চব কথা বুজাব নোৱাৰি, যাৰ চেতনা যিটোত আছে ন তেওঁ তেনেকৈ বুজি থাকক, হয় নহয়? সেই আমাৰ মাতৃতুল্য আইগৰাকীয়ে চশমাযোৰ পিন্ধি আছে, হয় নহয়? তেখেতেও চশমাযোৰ পিন্ধি আছে, চশমাযোৰে এটা পাৱাৰ দিয়া আছে ন, বেলেগৰ চশমাযোৰে যদি পিন্ধি চাই তেতিয়াহ'লে পাৱাৰটো খেলি মেলি হৈ যাব, স্পষ্টকৈ নেদেখিম ন, মানে নিজৰ চশমাযোৰেহে সৃষ্টিখনক আমি চাওঁ। এইযোৰ যেনিবা দেখা চশমা, অন্তৰো এখন চশমা আছে নহয়, অন্তৰৰ চশমাখনেহে আমি সৃষ্টিখনক চাওঁ, হয়নে নহয়? সেইকাৰণে নিজৰ নিজৰ চশমাখনে চাব লাগে, আনৰ চশমাযোৰে চালে আমি ভালকৈ নেদেখোঁ ন। এতিয়া এইযোৰ চশমাত দুখন লেন্স আছে, এখন হৈছে বিশ্বাস, এখন হৈছে প্ৰেমৰ। এই দুটা একে জেগাতে থাকে বুলি ভাবোঁ, বিশ্বাস আৰু প্ৰেম, বোলে য'ত বিশ্বাস থাকিব তাত প্ৰেম থাকিবই ন, য'ত প্ৰেম থাকিব তাত বিশ্বাস থাকিবই, নহয়, এই দুটা বিপৰীত ভাৱ। কেনেকৈ চাওক, বিশ্বাস উপজিবলৈ মানুহৰ টাইম লাগে, সময় লাগে, হয় নহয়? কাৰোবাক বিশ্বাস কৰিবলৈ এদিন লাগিব পাৰে, দুদিন লাগিব, এমাহ লাগিব পাৰে, বছৰেক লাগিব পাৰে, কেতিয়াবা আকৌ যুগ যুগো লাগিব পাৰে। জীৱৰ তেনেকৈ প্ৰয়োজন হৈছে, ঈশ্বৰৰ প্ৰতি বিশ্বাস কৰিবলৈ যুগ যুগ লাগি গ'ল, 84 লাখ পাৰ হৈ আহিলে, এতিয়াও বিশ্বাসটো জগাগৈ নাই সম্পূৰ্ণ ৰূপত, হয়নে? ভাগিবলৈ, বিশ্বাস ভাগিবলৈ চাকি গছ দি পেলাই যদি উজুতিটো খাইছে ন, তেতিয়াই বিশ্বাস চুৰমাৰ হৈ যাব, লাগিলে আৰু শাস্ত্ৰ জ্ঞান লৈ নুঠক, বোলে চাকি গছ দি ওলাই আহি উজুতিটো খাব লাগেনে? ঈশ্বৰ আছেন নাই সন্দেহ, সেই তেতিয়াই লাগি যাব, বিশ্বাসটো নিমিষতে ভাগি যায়। তাৰ বিপৰীতে প্ৰেম, আমাক কয় নহয় প্ৰেম বোলে দেখিলেই হৈ যায়, এইটো সংসাৰত প্ৰয়োগ কৰোঁ আমি, কিন্তু ইয়াত ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। হয়, প্ৰেম দেখিলেই হৈ যায়, কাক? সংসাৰৰ বাস্তৱিকতাত আৰু ঈশ্বৰৰ বাস্তৱিকতাত। যেতিয়া বাস্তৱটো দেখে ন, তেতিয়া আপোনা আপুনি প্ৰেম আহি যাব। আৰে যিজন মানুহ অন্ধ মানুহজনৰ লগত সদায় পৰিয়ালৰ মানুহকেইটাও থকা সম্ভৱ নহয়, হয়নে নহয়? কিন্তু লগত কি থাকে? লাখুটিডাল। ৰাতি বাহিৰলৈ উঠি যাওঁতে ঘৰৰ মানুহজনে উঠি পেলাই বাটটো নেদেখাব পাৰে,
কিন্তু তেতিয়া বাট কোনে দেখুৱাব? লাঠিডালে। কিন্তু যিদিনা তেওঁ দেখিবলৈ আৰম্ভ কৰিব, প্ৰথম ত্যাগ কাক কৰিব? কাক কৰিব বাৰু? নিজৰ লাঠিডালত, হয়নে? আজি অত বছৰে যিডাল লাঠিয়ে তেওঁক বাট দেখুৱালে, পৰাৰ পৰা তেওঁক ৰক্ষা কৰিলে, আজি যেতিয়া সৃষ্টিখনক দেখিলে, প্ৰথম ত্যাগ কাৰ হ'ল? লাঠিডালৰ। বুজি পাইছে নহয়? ত্যাগ তেনেকৈ কৰা যায়। যেতিয়া বাস্তৱিকতাটো সন্মুখত দেখা পায় ন, অনুভৱ কৰিব পাৰে, তেতিয়া আপোনা আপুনি ত্যাগ হৈ যায়। কিন্তু কাৰোবাৰ উপদেশত যদি ত্যাগ হৈছে, তেতিয়াহ'লে সেইটো টেম্পৰেৰী হয়। টেম্পৰেৰী কেনেকৈ হৈ চাব, আমাৰ অখোজ লাগিলেও কেতিয়াবা হৈ যায়নে? আজি দুদিনমান অকণমান গোসাঁই ঘৰৰ পৰা আজৰি আৰু, অখোজ লাগি আছে আমাৰ। কি বুলি কয়? দুদিনমান গোসাঁই ঘৰৰ পৰা আজৰি। মানে কি? কৰিব লাগে কাৰণেহে মই কৰি আছোঁ, এইকেইদিন আজৰি আৰু, হয় নহয়? গতিকে সেইটো ডিউটিত ভক্তি নহয়, ভাৱটো জড়িত হ'ব লাগিব, হয়নে? চাকি গছ জ্বলাওঁ, ধূপ গছ জ্বলাওঁ, সেইটো এটা পৰিৱেশ নিৰ্মাণ হ'বৰ বাবে, নহয় জানো? কিন্তু চাকি গছ জ্বলাওঁতে, ধূপ গছ দিওঁতে মনতটোতো ভাৱটোতো লাগিব মোৰ। বিনা ভাৱত কেনেকৈ প্ৰাপ্ত হ'ব? আৰু ত্যাগ সেইদিনা সন্মুখত হৈ যাব। নহ'লে কেতিয়াবা এনেকুৱাও হয় নহয়, চাওকচোন, বোলে মই ভাগৱত মাৰ্গলৈ আহিলোঁ, মাছ মাংস ইত্যাদি চব খোৱা মই এৰি দিলোঁ। ভাল কথা, যদি এৰিব পাৰিছে, নহয় জানো? বোলে এৰিলোঁ। কেতিয়াবা আকৌ গোন্ধটো পালে খাবলৈ অকণমান মন যায়, হয়নে? তেতিয়া আকৌ সেইটো ইন্দ্ৰিয়াৰ্থ বিমূঢ় আত্মা, ইন্দ্ৰিয়ৰ অৰ্থে আচৰণ কৰা মিথ্যাচাৰ আচৰণ, মানে মনটোৰ পৰা এৰ খোৱা নাই। সেইকাৰণে ত্যাগ তেতিয়া হয় যেতিয়া মনটোৰ পৰা এৰ খায়, নহয়নে? আৰু সেইটো কেতিয়া স্থিতি হ'ব? যেতিয়া বাস্তৱিকতাটো সন্মুখত দেখা পাব যে কি কৰি আছো। ব্যাসদেৱে সেই বাস্তৱিকতাটো দেখিছিল। বিশ্বাস আৰু প্ৰেম। কিছু লোক ধৰ্ম বুলিলে ভগৱানৰ প্ৰতি বহুত বিশ্বাস আছে, হয়নে? ভগৱানে, মানুহৰ বিশ্বাসৰ লেভেলটো এনেকুৱা ন, মানুহে ভগৱান চেঞ্জ কৰি থাকে, কাপোৰ চেঞ্জ কৰা দি, হয় নে নহয়? সেইফালে বোলে কাম নহৈছিলে, এইবাৰ এইজনকহে মানিম, এইজনত চব ইচ্ছা পূৰণ হৈছে। নাম ক'ব বিচৰা নাই আৰু, যেনি ইচ্ছা পূৰণ হ'ব ন, সেইফালে বেছিকৈ ধান লয়। তালৈ গৈছে, তাতো আপত্তি নাই। কিন্তু পুৱা গধূলা নিজৰ ঘৰখনৰ চুকটোত থকা সেই গোসাঁই ঘৰখনো সেই কেইজন ঈশ্বৰে আছে, হয়নে? তেওঁক এৰি যদি বাহিৰলৈ গৈছোঁ, তেতিয়াহ'লে লাভ নাই। ইয়াতো চাকি গছ দি মই বাহিৰলৈ যাব লাগিব। আমুকলে দৰ্শন কৰিবলৈ একদম ৰাতিপুৱা 3টাতে সাৰ পাইছে, বহুত ভাল কথা। বাকীকেইটা দিনেও সেইটো অভ্যাস লাগে ন, যে গাটো ধুই আহি ঈশ্বৰৰ মূৰটো ধুৱাইহে কামলৈ যাম, এনেকুৱা ধৰণৰ। আৰু কিছু লোকৰ বহুত বিশ্বাস থকাৰ পাছতো সেই প্ৰেমটো নাথাকে। মানে তাত যোৱালৈকে বহুত বিশ্বাসত আছো ন, উঠি যোৱাৰ লগে লগে আৰু বেলেগ এটা হৈ যায়। আৰু কিছু লোকত বহুত প্ৰেম থাকে, ঈশ্বৰৰ প্ৰতি, ধৰ্মৰ প্ৰতি, নহয়নে? কিজানি এইটো খোজ আগ হ'লে মোৰ দুখ হ'ব, সেইটোও সতৰ্কতা। কলপাতখন এনেকৈ দিলে কিবা দুখ হ'ব নি, ইমান মানে তেওঁ চেঞ্চিটিভ। কিন্তু প্ৰেমটোৰ অভাৱ হয়। প্ৰেমটো কেনেকৈ অভাৱ হয়? ঘৰলৈ গৈ অকণমান বিপৰীত কিবা এটাই হৈ যায়। আচল বাস্তৱিকতা আমাৰ ঘৰখনত সমাজত নোলায়, হয়নে? ঘৰত আমি কেনেকৈ থাকোঁ, আমাৰ দৈনন্দিন আচাৰ ব্যৱহাৰ কেনেকুৱা। বিশ্বাস আৰু প্ৰেম এই দুইটা যেতিয়া সংযুক্ত হয়, তেতিয়া সমৰ্পণ আহে। সেই সমৰ্পণত যেতিয়া ব্যাসদেৱে নাৰদদেৱৰ পৰা গ্ৰহণ কৰিছে উত্তম শ্ৰৱণ। সকলোৱে কথা মানিব নালাগে, কাণখন দিছে ন, শুনিলে। প্ৰথম কাৰ কথা শুনা যায়? শ্ৰৱণমটো গুৰু পূৰ্বম, মননম তদনন্তৰম, নিদিধ্যাসন মিত্য তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম। এতিয়া প্ৰথমতে গুৰুৱে কি কৈছে বোলে? শুনা, তাৰপিছত মনন কৰা, অৰ্থাৎ মনত ভাবা। তাৰপিছত কি ক'লে? নিদিধ্যাসন, পুনৰ অভ্যাস কৰা। তাৰপিছত বোলে পূৰ্ণ বোধ বা জ্ঞান প্ৰাপ্ত হ'ব, নহয়নে? আমাৰ এতিয়া ইলেকশ্যন আহি থকা নাই জানো, নহয়নে? ইলেকশ্যন আহি আছে, দুজন মানে কোনে কেইটা চিট পাব সেইটোও উঠোৱা আগত আছে। কোন ক'ত জিকিব, চৰকাৰ কোনখন আঁচনিত কেইটকা দিছে, স্কিমবিলাক এই দুটা উঠৰ মাজত থাকে। কিন্তু গুৰুৱে শৰণ দিওঁতে যিকেইটা কথাত দিয়ে ন, সেইকেইটা 2-3 বাৰ ৰিপিট কৰি দিলেও মনত নাথাকে। যে শ্ৰৱণ কেতিয়া হ'ব? এতিয়া এইটো ডমিনেশ্যন পলিচি নহয় আকৌ। মানুহে ভাবে কি গুৰুৰ কথা কৈ থাকিবলৈ আহিছে। আৰে গুৰুৱে ত্যাগ কৰিলে দেৱতাসকলেও একোডাল নাই, আমিতো সাধাৰণ মনুষ্য।